মণি তাইক চবতে আনিব নোৱাৰো যে সেইকাৰণে মণিগুটি এটা পিন্ধিয়ে আহিছোঁ হালধি বাৰীতে হাল বাই আছিলো ভালুকে লগালে খেদা এইফালে হালধি বাৰীতে হাল বাই আছিলো ভালুকে লগালে খেদা ফেলি ফেলছিয়ে এইফালে বৰষুণে মাছ বোলো ভালুকে লগালে খেদা আহি গ'ল দেই হালধি বাৰীতে হাল বাই আছিলো ভালুকে লগালে খেদা বোলো ভালুকে লগালে খেদা বৰাঙামাৰী ছোৱালী এনেকুৱা সময়ত ঘৈণীয় ফোন আহিব লাগে ভয় খুৱাই মাৰে জানেনে বঙামেৰী ছোৱালী জোকাম বুলি ভাবোতে ছাৰ বাইদেৱে লগালে খেদা কলটো পুহি হলে নিনিওটো খেদা কলটো পুহি নলে নিনিওটো সমনীয়াই জোকাব চীনে ভাৰতে যুদ্ধ লাগিলে অসমত পাতিলে কে বোলো অসমত পাতিলে কে তোমালৈ বুলি চিঠি লিখি থাকোঁতে নুমাই নৈ থাকিলে নেম নেৰি যাং পতাপত আহি বিতৰ মালত নেম নেৰি যাং পতাপত আহি বিতৰ মালত ৰাতি বিহু চাবলৈ যা ৰাতি বিহু চাবলৈ যা হাই লাইকে পালেকে ধনিয়া বাবৰি বাৰীৰে বগৰী ঘৰৰে গিহিন আনি থবি বুটলি মনুজা বিললৈ মাছে মাৰিবলৈ পুতি কলি মানে কাৱৈ দৰি কোনা আনিনো মাছে মাৰি ৰাতিৰে সাজলৈ শাহুৱেক মাতিলৈ টেঙা শাকে কাজি 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 বিহুতি নামেৰে তিনিটি আখৰে কোনে লিখি গলে ঘুণেও নিবিন্ধে মামৰেও নধৰে থাকিব অসমীয়াৰ মাজত কিন্তু কেকেছাৰ ভক্তিমূলকটো আপোনালোকে টিভিতে শুনিছে এষাৰ প্ৰথমে প্ৰণামো ব্ৰহ্ম বান্ধৱ কৃষ্ণ ৰূপী সনাতন সৰ্বয় অৱতৰা ৰখা ৰণ নাৰায়ণ নামে সত্য সন্ধ্যা পিতা কুসুম্বৰ কৃষ্ণ ই মানে ওপৰত গাই দিলে আমিবোৰে ওপৰত গাব লাগে আমি এধাপ তলত হ'লে সুবিধা হয় বৰদুৱাতে জন্ম লৈলে শ্ৰীমন্ত শংকৰ এইবাৰ আমি বাজি গ'ল শংখ দবা এইবাৰ আমি অলপ নামলৈ যাওঁ দাপৰ যুগত দৈৱকী নন্দন টিক বোলে পুৰা আহি গ'ল দাপৰ যুগত দৈৱকী নন্দন কলিত কুসুম্বৰৰ ঘৰে কৃষ্ণকে শংকৰ স্বৰূপ ধৰিয়া জগত উদ্ধাৰ কৰাহে ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু হে ৰাম 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 হৰি ৰাম 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 হৰি ৰাম 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 জয় হৰি হৰি থেংক ইউ নামো গাম কথাও পাতো
খালি আমালৈ নালাগে দাদা দুজনৰ কাৰণে এই নকৰিবা বেয়াকে এই ঠেলা আছে নকৰিব দাদা একো নহয় ঠেলা আছে নকৰিব আহিছে যে সি আকৌ ন নাই নাই মৰম একো নহয় নাই একো নহয় জানো কেকেদাই মাতে নে কেলেণ্ডাৰে মাতে মই ধৰিব নোৱাৰো কিন্তু আপোনালোকৰ বহিৰ মূল্যে এটা হাত চাপৰি মিউজিকৰ দাদা দুজনৰ কাৰণে দিয়ক ইমান সহযোগ কৰাৰ কাৰণে আচলতে এইসকল শিল্পী নহ'লেও আমাৰ শিল্পীৰ মানে কাম নাই হয়নে এই ইমান ধুনীয়াকৈ গানটো যে আপোনালোকে ভাল পালে তাত বহুত তেখেতসকলে বেছিভাগ অৱদান আছে গতিকে দাদাক বহুত বহুত ধন্যবাদ দুইজনলৈ ইয়ালৈ আহোঁতে ইমান ভাল লাগিছে এতিয়া অহাৰ আগত ঘৈণীয়ে ফোন কৰিছে যে তাই মানে দুখ কৰিছে আৰু কৈছে এতিয়া আকৌ শ্বুটিং কৰি আকৌ মৰিগাঁও ইমান দূৰ অনুষ্ঠান কৰিবলৈ যাব লাগেনে ইমান কষ্টনো কিয় কৰিব লাগে গুচি অহা নালাগে ঘৰতে থকা মই মৰমেই খুৱাই ৰাখিম ইমান ভাল লাগিছে ঘৈণীয়ে ফোন কৰোঁতে এই ইয়ালৈ আহি থাকোঁতে খালি কাৰ ঘৈণী সুধিবলৈ পাহৰি থাকিলোঁ মনটো ভাল লগা দিলে বাৰু এতিয়া আপোনালোকৰ কিবা আছে যে সোধক আমিও কৈ থাকিম বাৰু আমাৰো আছে ধেৰ ক'ব লগা পেট পোহা তাৰ সেই মাথাটো কিবা চুলি গজা কেন্দ্ৰ এটা লৈ থৈছে ৰিচাৰ্জ কৰিব চুলি গজাব এতিয়া আপোনালোকে কওকচোন মই এনেকৈ কথা ক'লে ভাল লাগেনে লাগে ন এইটো বৌহঁতে এইটো কেনেকুৱা লাগে কৈছে মুখেৰে কৈছে লাগে মোৰটো এনেকৈ আছে লাগে হেনো দুইফালে লাগি থৈছে মই গম পাইছোঁ অথনি সুধিছে আপোনালোকে কওকচোন মই এটা প্ৰশ্নৰ উত্তৰ যিহেতু শিক্ষানুষ্ঠানৰ লগত জড়িত অনুষ্ঠান মই আপোনালোকক সুধিছোঁ অসমৰ ভিতৰত সকলোতকৈ চোকা ল'ৰাটোৰ নাম কওকচোন আপোনালোকে ভুল শুনিছে অসমৰ ভিতৰত সকলোতকৈ চোকা ল'ৰাটোৰ নাম এইষা আকৌ কি কথা কয় এতিয়া কওকচোন ৰাইজৰ মানে চিঞৰটো কমি আছে এইবাৰ ক'ব অসমৰ ভিতৰত সকলোতকৈ গাধ ল'ৰাটোৰ নাম কওকচোন চিচি মই এতিয়া লাজ পাব লাগে নে অহংকাৰ কৰিব লাগে নাই মোহনটো এলৌকেলৈ অলগদ্ধ হৈ থাকিলে ভাল লাগে হয়নে অসমৰ প্ৰত্যেকজন অভিভাৱকে ভাবে যে নিজৰ ল'ৰাটো স্মাৰ্ট হওক ভাল হওক শিক্ষিত হওক কিন্তু অসমৰ প্ৰতিগৰাকী অভিভাৱকে ভাবে যে মোহনটো সদায় অলগদ্ধ হৈয়ে থাকে তেতিয়াহে জমে হয়নে ময়ো জানো মই যিমান লগ পেণ্ট ধুনীয়া বিয়া পাতিলোঁ বুলি চাৰ্ট পেণ্ট পিন্ধি নাহোঁ সেই অলগদ্ধটোৱে ভাল পায় হয়নে নহয় মই গম পাইছোঁ গতিকে মোহনৰ মোক দাদাহঁতে ক'লে মোহনৰ ভাজটো অলপ দেখাই দিয়া অলপ কৈ দিয়া নহ'লে মানুহে বিশ্বাসেই নকৰিব মোহন বুলি হয়নে এণ্টেনা লগাই আহিছিলোঁ বাটত মানে খিৰিকী খুলি মূৰ উলিয়াওঁতে উৰি গ'ল বতাহে নিলে মৰিগাঁৱলৈ আহিছোঁ যেন আচ্ছা আপোনালোকে মোক চিনি পাইছে নে নাপাইছে পাইছে মই মোহন ত্যাদি বেহবা আপুচ জিনো এই চবেই একেলগে কৈ দিয়ে চব মাতটো ককটেইল হৈ যায় একো নুশুনি কে ছাৰ কোনে কোনে ভাল পায় হাত ডাঙৰকচোন মাই ডগ কে ছাৰ কোনে কোনে ভাল পায় হাত ডাঙৰকচোন মাই ডগ ইমান ভাল এইবাৰ মোক চাম মোক এইবাৰ হাত ডাঙৰ মোক কোনে কোনে বেয়া পায় বা বেলেগ ফিল্ড বনাইছে গোটেই সোপাই বেয়া পায় চবেই হাত দাঙি দিলে ডাঙৰ না কওঁতে অলপ মানে কওঁতে অলপ বেঙেনা দিয়ে কৈছোঁ কথাটো উল্টাকৈ কৈলোঁ হয়নে নহয় এইবাৰ চিধাকৈ ক'ম কে চাহ কোনে কোনে ভাল পায় হাত ডাঙৰ বগা এইবাৰ মোক কোনোবা দুগৰাকী মানে বেলেগৰ হাতো দাঙি দিছে সেইখন হাতেদি কিবা ব্যস্ত হৈ আছে চাগে মোক কোনে কোনে ভাল পায় ভৰি ডাঙৰ হে চবেই বেয়া পায় অকলে কেমেৰা কৰা দাদাৰ ভৰিখনে দাং খাই আছে বা কেউফালৰ পৰা আমাক ঢেৰ কথা কৈ থাকে কিন্তু
মোহিনী বোলে মোহিনীটো চাইছেনে মোহিনীটো সৰস্বতী পূজাত যে ওলাইছিল কেকেচা ইয়াক মই এনেও গালি পাৰি থাকোঁ এই ছোৱালী ভাঁজবোৰ ইমান একে ধুনীয়া এনেকুৱা এইবোৰ যে কৰে মই বোলে মোৰ লগত এনেকৈ লাগি নাথাকে বেলেগে সন্দেহে কৰিব এনেকৈ থাকিলে সি গোটেই এনেকুৱা কাপোৰযোৰ পিন্ধাই দিবহে লাগে গোটেই ৰেঙনিটো একে এনেকৈ দপদপাই ফুৰে লাজ চাজ নকৰে ৰাস্তাত সেইটো সৰস্বতী পূজাৰ পিছতো চাইছেনে তোমাৰ ঘৰ তোমাৰ কেঁচা কলিজা মনত আছে আমি সৰস্বতী পূজাহে ওলাওঁ আমাৰ কোনো বয়ফ্ৰেণ্ড চয়ফ্ৰেণ্ড নাই জানা ভাল লাগে আপোনালোকে যে এপিছ'ডবিলাক মনত ৰাখে খণ্ডবিলাক মনত ৰাখে বিশ্বাস কৰি আমি বহুত খণ্ড আমি নিজে পাহৰি যাওঁ সৰস্বতী পূজা আহিলে সেইটো আহে আৰু ছ'চিয়েল মিডিয়া গতিকে ৰাইজে যে মনত ৰাখে তাৰ বাবে বহুত বহুত ধন্যবাদ এতিয়া মানে মই কওঁ যে মোৰ বয়সৰ যিমানখিনি সৰু সৰু ল'ৰা ছোৱালী আছে মোৰ বয়সৰ কোন কোন আছে হাত দাঙাচোন মোহনৰ বয়সৰ বা নহয় খুৰা আপোনাক কোৱা নাই ভুলতে দাদা খুৰা এজনেও দাঙি দিম মোৰ বয়সৰ এইপিনে কোন কোন আছে হাত দাঙা আজিকালি ল'ৰা ছোৱালী বিশ্বাস কৰক জন্মৰ পৰা স্মাৰ্ট হয়নে জন্মৰ পৰা স্মাৰ্ট আমিহে কেনেকৈ অলগদ্ধ এলেও হ'লেও নাজানো আৰু এতিয়া আপোনালোকে বিশ্বাস কৰা নাই এতিয়া আপোনালোকৰ সৰু সৰু ল'ৰা ছোৱালীখিনিক মই ক'ম মই জুখি দিম মানে কিমান স্মাৰ্ট মই জুখি দিম আপোনালোকে চাব হা ডাঙৰখিনিয়ে মাত নিদিব আমাৰ মোৰ বয়সৰ সৰু সৰুখিনি যদি আছে সিহঁতে মাত দিবা এই যে আশ্চৰ্যতা গানটো যে বিয়া গানটো লাগে মই না অঁ ডাঙৰসকলে নাকাব এই চাওক সৰু সৰু ল'ৰা ছোৱালী কিমান এতিয়া এই বয়সতে মনত আছে চাব দেই লাগে মই না ৱাটাৰফল কাটা চামুচেৰে দেখিছে এই বয়সত চাগে আমি জন্মই হোৱা নাই তেহেঁতৰ কিমান মুখস্থ চাব দেই লাগে মই না ৱাটাৰফল কাটা চামুচে একে দুই চাৰিয়ে পাঁচে সব মোহন হৈ যায় কৈছে লাগে মই নাই ৱাটাৰফল চাৰি পাঁচে ছয়কে পঢ়া কথা শুনিলে চব মোহন হৈ যায় নাই সেইটো মোৰে ভুল মই তেহেঁতনো কেনেকৈ গম পাব মই ঘপককৈ যে পঢ়াটো ধৰি দিম হয়নে অলপ পক লগাই মই কৈছোঁ চৰি ধুনীয়াকৈ তোমালোকে ভালকৈ পঢ়া ডাঙৰ মানুহ হোৱা তাকে কামনা কৰিলোঁ ফোন নম্বৰটো দি দিওঁ লিখি ফোন নম্বৰটো লৈ লোৱাচোন মেছেজ কৰিবা লোৱা কেকেচা নম্বৰটো লিখি নাম্বাৰটো দি দিয়া এটা নাম্বাৰ দিলেও কোনো বিশ্বাস নকৰে কেকেচা জন্ম কোন তাৰিখে হৈছে আপোনালোকে জানে জানো নাই মই জন্ম হোৱা নাই মই কণী ফুটি ওলাইছোঁ কেকেচা জন্ম হৈছে চনটো লিখি লওক বয়সটো উলিয়াই ল'ব 1914 মন দুৱাৰে দি তুমি সোমালাহি বহুদিনৰ পৰা বুকুতে ডলাহি চিঞৰি চিঞৰি ক'ব খোজো আজি কি থেংক ইউ so much love you too ক'লেই পাতিছে মোক ক'লেই পাতিছে খোৱা বোৱা কিবা যোগাৰ কৰিছেনে হা বা এইফালে চুচুৱাই লৈ গুচি যাব যিখিনি শকত মানুহ আছে ইয়াতে হাঁহি ধেমালি মাজতে ভাল কথা এটা কৈ থৈ যাওঁ আজিকালি মানুহ খুব স্বাস্থ্য সচেতন যদিও আমি খুব কনফিউজ জীৱন এটা জীয়াই আছোঁ এতিয়া আমাৰ কেউফালে খেলি মেলি মনবিলাক কিয় কৈছোঁ কাৰণ এতিয়া ছ'চিয়েল মিডিয়া জীৱন নহয় দেই আমিবোৰো এতিয়া লাহে লাহে ছ'চিয়েল মিডিয়াত কিবা যদি আমি কাম কৰোঁ মানে ধৰক চিৰিয়েল চিনেমা এনেধৰণৰ গান আদি কৰিলে আমি মানুহখিনিক একেলগে পাওঁ কাৰণে আমি প্ৰমোশ্যনৰ কাৰণে ফটো চটো শ্বেয়াৰ কৰোঁ ব্যক্তিগত ফটো চটো শ্বেয়াৰ কৰাটো আমি বহুত কমাই দিলোঁ যিসকলে মোক ফ'ল' কৰে গমেই পাব মই আগৰ নিচিনাকৈ নিদিওঁ আপোনালোকেও মোৰ বোধেৰে দিব নালাগে এইটো ভাই হিচাপে এটা মৰমৰ অনুৰোধে বেছি ছ'চিয়েল মিডিয়াৰ লগত একাত্ম হ'ব নালাগে এটা কথা মনত ৰাখিব আপুনি মই যি ছ'চিয়েল মিডিয়ালৈ ব্যস্ত হৈ আছোঁ সেই ছ'চিয়েল মিডিয়া কিন্তু বেলেগৰ কাৰণে বেপাৰহে আপুনি মই কিন্তু কাষ্টমাৰহে তাৰ মাৰ্ক জুকাৰবাৰ্গৰ সেইটো ফেচবুকটো তাৰ বেপাৰ যেনেকৈ আমি গেলামালৰ দোকান খোলে কোনোবাই চাইকেল দোকান খোলে সি যেনিবা ফেচবুক খুলি বহি আছে বাকী আমিবোৰ কাষ্টমাৰ নেটপেক ভৰাই আৰু এই মেছেজ দিয়া ফটো দিয়া কিবা কৰা
আঁতৰি থাকিব লাগে যিমান পাৰে আৰু কনফিউজ এইকাৰণে ক'লোঁ আপুনি ভিডিঅ' চাব কোনোবাই ক'ব ৰাতিপুৱা খালী পেটত পানী খাব লগত নহৰু দুফুটা খাব কোনোবাই ক'ব ৰাতিপুৱাই পানীটো নাখাব দুটা খেজুৰ খাব খেলি মেলি কোনোবাই ক'ব খোৱাৰ পৰা এনেকৈ উঠক কোনোবাই ক'ব এনেকৈ উঠক চব খেলি মেলি আমাৰ গতিকে এইবিলাক ৰিল চিলৰ পৰা সৰু ল'ৰা ছোৱালীকটো আৰু আঁতৰাই ৰাখিব আমাৰতো টিকলা এটা আছে আমি বহুত যুঁজি অকণমান তেওঁ পাৰিছোঁগৈ সি মোবাইল চাব লগা হ'লে আমাৰ পাৰ্মিশ্যন লয় আমি দিওঁ নিৰ্দিষ্ট সময়ৰ কাৰণে কি চাব আমি চাই দিওঁ আৰু তাতে এটা কিবা ছেটিং এটা থাকে কিবা নিউট ছেটিং নে কিবা সেইটো অফকৈ ৰাখিলে হ'বলা যিকোনো ভিডিঅ' নাহে সেই কথাবিলাকত মই নিজেও অভিভাৱক হ'লোঁ যিহেতু আমি অলপ এলাৰ্ট থকা ভাল গতিকে হাঁহি ধেমালিৰ মাজতে অনুৰোধটো ৰাখিলোঁ মই খালি এতিয়া ভালকৈ কথাটো কৈ দিওঁ বাকী মই ক'বলৈ আৰম্ভ কৰাটো যিসকল শকত মানুহ যি এক্সাৰচাইজ কৰিবলৈ টান পায় যি খোৱাটো কমাবলৈ টান পায় কিন্তু ক্ষীণাব বিচাৰে তেনেকুৱা মানুহখিনিক মই এটা এক্সাৰচাইজ দি দিওঁ কাইলৈৰ পৰা আপোনালোকে কৰিব পাৰে মোৰ বিশ্বাস আপোনালোক ক্ষীণাব মনত ৰাখি থওক কৰিলেও কোনোবাই কৰিব পাৰে এনেকৈ মাথাটো এনেকৈ ডিঙিটো এনেকৈ ওপৰ তললৈ কৰিব ওপৰ তললৈ কৰি এনেকৈ সোঁফালে বাওঁফালে এনেকৈ কৰিব এই এক্সাৰচাইজটো ৰেগুলাৰ কৰিব আৰু লাহে লাহে এইটো এনেকৈ খৰ কৰিব আৰু এনেকৈ খৰকৈ কৰিব যিমান পাৰে এনেকৈ খৰকৈ কৰিব তেতিয়া যেতিয়া কোনোবাই কিবা খোৱা বস্তু দিয়ে আপোনাক এনেই ক্ষীণাই যাব বোলে হৰি থেংক ইউ হাঁহি দিলে ভাল লাগি যায় থেংক ইউ